হ্যালো ফ্রেন্ডস, গুড ইভিনিং। ডিব্রুগড় আসাম থেকে আমি চন্দন বলছি। আমি এসেছি ডিব্রুগড় হনুমান বক্স সুরজমল কামিল মহাবিদ্যালয়ে। এখানে কাজল দাসের কাব্যগ্রন্থ জীবন্ত একটা শিল্প হচ্ছে ডিব্রুগড় হনুমান বক্স সুরজমল কামিল মহাবিদ্যালয়ের উদ্যোগে উন্মোচন করবেন এই মহাবিদ্যালয়েরই অধ্যক্ষ ডক্টর শশীকান্ত শইকীয়া। অনুষ্ঠানত উপস্থিত বরেণ্য কবি সাহিত্যিকসকল আৰু কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা মাকুম মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা দুলুমণি দেৱী বাইদেউ আমাৰ মাজত উপস্থিত আছে, আৰু যিসকল বিশিষ্ট ব্যক্তিক আমি আজিৰ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত আমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকলৰ আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছেহি। গতিকে আজিৰ দিনটো মোৰ বাবে এটা আনন্দৰ দিন, আৰু আপোনাসকলৰ বাবেও আজিৰ দিনটো এটা ভাল লগা দিন বা মনত ৰাখিবলগীয়া দিন হিচাপে ৰৈ যাব বুলি আশা কৰিছোঁ। আজি এই গোটেই অনুষ্ঠানটো আঁত ধৰিবৰ বাবে মই আমাৰ মাজত উপস্থিত থকা আমাৰ ডিব্ৰুগড়ৰ বিশিষ্ট কবি, কাব্য সমালোচক আৰু ডিব্ৰুগড় অনুৰাগ কাব্য গোষ্ঠীৰ সঞ্চালক শ্ৰদ্ধাৰ বিজু শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ। কাজল দাসলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি কাজল দাসৰ এই বহু প্ৰত্যাশিত জীৱন্ত এটা শিল্প নামৰ কাব্যগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন হ'বলৈ আগবাঢ়িছে। এই শুভক্ষণত ইয়াত সমবেত প্ৰতিগৰাকী কাব্য অনুৰাগী ব্যক্তিলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু সকলোকে এই আনুষ্ঠানিকতালৈ স্বাগত জনাইছোঁ। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্যোগত আয়োজিত আজিৰ এই আনুষ্ঠানিকতাত আমাৰ সৈতে উপস্থিত আছে আমাৰ অতি শ্ৰদ্ধাৰ এইখন মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ, এগৰাকী বিশিষ্ট লেখক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ অতি মৰমৰ ডক্টৰ শশীকান্ত শইকীয়া ছাৰ, যাৰক মই মঞ্চলৈ আদৰণি জনাইছোঁ, মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছোঁ। আজি এই আনুষ্ঠানিকতাত উপস্থিত আছে ডিব্ৰুগড়ৰ নন্দলাল চিটি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা সীমা বৰুৱা বাইদেউ, এগৰাকী কবি। মই বাইদেউক মঞ্চলৈ স্বাগত জনাইছোঁ। এগৰাকী কবি আৰু বৰ্তমান সময়ত ইউটিউবৰ জৰিয়তে নিজৰ জনপ্ৰিয়তা প্ৰকাশ কৰা আমাৰ শ্ৰদ্ধাৰ বিবিজান বাইদেউ, মই বাইদেউকো মঞ্চলৈ স্বাগত জনাইছোঁ। ডিব্ৰুগড় জিলা সমিতিৰ মাননীয় সভাপতি সুৰেশ কালেকীদেৱ উপস্থিত আছে, তেখেতকো মঞ্চলৈ স্বাগত জনাইছোঁ। বিশিষ্ট কবি, এগৰাকী গল্পকাৰ শ্ৰীযুতা কাঞ্চন বৰুৱা বাইদেউ আছে, মই বাইদেউকো মঞ্চলৈ স্বাগত জনাইছোঁ। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাননীয় সভাপতি শ্ৰীযুত ভদ্ৰসেন সোণোৱালদেৱ আমাৰ মাজত উপস্থিত আছে, মই সোণোৱালক মঞ্চলৈ স্বাগত জনাইছোঁ। আৰ্টছৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক, সাংগঠনিক সম্পাদক মাননীয় বসন্ত বৰগীদেৱ আমাৰ মাজত উপস্থিত আছে, তেখেতকো মঞ্চলৈ স্বাগত জনোৱা হৈছে। ডিব্ৰুগড় জিলা কবি সন্মিলনীৰ সভাপতি ৰিপাল ফুকন ডাঙৰীয়া, তেখেতকো মঞ্চলৈ স্বাগত জনোৱা হৈছে। আমি মাকুম মহাবিদ্যালয়ৰ অধ্যাপিকা
দুলুমণি দেৱী বাইদেউক ইয়ালৈ মঞ্চলৈ স্বাগত জনাইছোঁ। আজি এই আনুষ্ঠানিকতাৰ আগবঢ়াই দিবৰ বাবে আমাৰ শ্ৰদ্ধাৰ বিবিজান বাইদেউ আহি উপস্থিত হৈছে। গতিকে আকস্মিকভাৱেহে আমি দায়িত্ব লৈ আহিছিলোঁ যদিও বিবিজান বাইদেউৰ উপস্থিতি আমাক আনন্দিত কৰিছে। বাইদেউলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। পৰৱৰ্তী কাৰ্যসূচী বাইদেৱে আগবঢ়াই দিব। আমি অনুষ্ঠানৰ কাৰ্যসূচী আগবঢ়াই নিবলৈ বিচাৰিছোঁ। আমাৰ অনুষ্ঠানৰ প্ৰাৰম্ভণিতে বন্তি প্ৰজ্বলন আছিল। বিজু শৰ্মা ডাঙৰীয়াই আজি আমাৰ অনুষ্ঠানৰ বন্তি গছ প্ৰজ্বলন কৰিব। তেখেতক আগুৱাই নিব কাজল দাসে। লগতে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব। মামুলিয়ে অকণমান সহায় কৰি দিয়ক। আমি চুলতানা বাইদেউকো অকণমান ঠাইতে ৰ'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী সমাপন হৈছে। মঞ্চত উপবিষ্ট প্ৰতিগৰাকী বৰণ্য তথা বিশিষ্ট অতিথিবৃন্দ একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমে আমি ব্ৰেণ্ড এম্বেচিডৰ কৰ্মসূত্ৰ ডক্টৰ শশীকান্ত শইকীয়াদেৱক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। কাজল দাস, আপুনিয়ে প্ৰথম গামোচাখন তেখেতক আদৰণি জনাওক। ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতেই আজি অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা সন্মানীয় দুলুমণি দেৱীক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। মামণি শৰ্মা ডাঙৰীয়ানীক আমি এই দায়িত্ব অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতেই সন্মানীয় বিশিষ্ট লেখিকা সীমা বৰুৱা ডাঙৰীয়ানীক এখনি ফুলাম গামোচাৰে আদৰণি জনাব ৰূপী ফুকন দিহিঙীয়াই। ইয়াৰ পাছতেই বিশিষ্ট লেখিকা কাঞ্চন বৰুৱা বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাব দীপালী আদৰণি জনাব। ইয়াৰ পাছতেই সন্মানীয় বিশিষ্ট সংস্কৃতিবাদ ব্যক্তি কৃপাল ফুকন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব মৌচুমী গোহাঁই। ইয়াৰ পাছতেই বিশিষ্ট সমাজসেৱক বসন্ত কৰ্মী ডাঙৰীয়া কৃপাল ছাৰৰ কেনাৰতে থকা ব্যক্তিজনক এখন ফুলাম গামোচাৰে আদৰণি জনাব ৰূপী ফুকন দিহিঙীয়া। আন এজন সমাজসেৱক আমাৰ মাজতে আছে সুৰেশ কালিন্দী ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব হেপী দত্ত দিহিঙীয়া।
ইয়াৰ পাছতেই আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট সমাজসেৱক ভদ্ৰহীন সোণোৱাল ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ আদৰণি জনাব নিশামণি চেঞ্চা বাইদেউ আহক। ধন্যবাদ জনাইছোঁ। আমাৰ যিহেতু মঞ্চত আসনৰ সংখ্যা তাকৰ, সেয়েহে বহুকেইজন গুণী জ্ঞানী ব্যক্তি আমাৰ মাজত উপস্থিত আছে। ডক্টৰ চুলতানা বাইদেউ, তেখেতক আমি ঠাইতে এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ৰূপী ফুকন দিহিঙীয়া, আমাৰ মাজত উপস্থিত আছে বিশিষ্ট লেখিকা তথা বিশিষ্ট সমাজসেৱিকা মীনাক্ষী দাস বৰুৱা বাইদেউ। মীনাক্ষী দাস বৰুৱাকো আমাৰ তৰফৰ পৰা অকণমান মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। সকলোৰে পৰিচিত বিশিষ্ট সমাজসেৱিকা বিশিষ্ট লেখিকা মীনাক্ষী দাস বৰুৱা। আমাৰ ইতিমধ্যে আদৰণি কাৰ্যসূচী সমাপন হৈছে। ইয়াৰ পাছতে আছে আজি কাব্যগ্ৰন্থৰ প্ৰণেতা কাজল দাসৰ আদৰণিৰ ভাষণ। আজি তেনেকৈ মোৰ বিশেষ ক'বলগীয়া নাই। মোৰ ক'বলগীয়াখিনি আপোনালোকে মোৰ কিতাপখনতে আপোনালোকে পাব। তাত মই লিখিছোঁ যিখিনি মানে মোৰ ক'বলগীয়াখিনি আপোনালোকে তাতে পঢ়িবলৈ পাব। মই ইমান কবিতা সম্পৰ্কে মোতকৈও মানে অভিজ্ঞ ব্যক্তিসকল উপস্থিত আছে। তেখেতসকলে আজি আপোনালোকৰ আগত বক্তব্য ৰাখিব। মোৰ কিতাপখন কেনেকুৱা হৈছে বা এই কৰ্মটো কেনেকুৱা হৈছে তেখেতসকলে আজি তেখেতসকলৰ বক্তব্য দাঙি ধৰিব। আমি যিখিনি মানে আজি ইয়াত যিসকল বিশিষ্ট ব্যক্তিসকল আছে তেখেতসকলৰ বক্তব্যৰ যোগেদি আমি আমাৰ কাব্য চৰ্চা আমাৰ নতুন প্ৰজন্মই কি ধৰণে কৰি আছে সেই সম্পৰ্কে আমি নিশ্চয় আজি জানিব পাৰিম। ইয়াৰ পাছতে আছে আজি অনুষ্ঠানৰ কাৰ্যসূচী মতে এটি দিহানাম। আমাৰ দিহানামৰ দলত আছে, মই দিহানামৰ দলপতি হিচাপে আহিছোঁ। মোৰ লগত আছে ৰূপী ফুকন দিহিঙীয়া, বিপ্লৱী ধাদুঙীয়া, মৌচুমী বৰ্মন, নিশা চেঞ্চুৱা বাইদেউ, হেপী দত্ত দিহিঙীয়া। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ आगे धेनु मुखे बेनु कोरी कोरिया तारा नंदन नंदन जखुर प्राण বিবিজান বাইদেউৰ দলটোৱে আজি এই আনুষ্ঠানিকতাৰ শুভাৰম্ভ কৰিলে এটি দিহানাম পৰিৱেশনেৰে। ইয়াৰ পাছতে কাৰ্যসূচী অনুসৰি আছে এটি কবিতা পাঠ। কবিতাটি পাঠ কৰিব এই মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী প্ৰণামী সন্দিকৈ। কবিতাৰ শিৰোনাম মই কবিতা, কবি কাজল দাস। মই কবিতা আদি কবিৰ বাল্মীকিৰ যুগৰে পৰা
ন ন হৈৰে কবিৰ হৃদয়ত মোৰ অপূৰ্ব সৃষ্টি। ইয়াৰ পিছতেই আমাৰ আটাইতকৈ আগ্ৰহেৰে বাট চাই থকা অনুষ্ঠানটিলৈ আগবাঢ়িব বিচাৰিছোঁ। গ্ৰন্থ উন্মোচন, জীৱনটো এটা শিল্প। আজি কাব্যগ্ৰন্থৰ শুভ উন্মোচন কৰিব উন্মোচক ডক্টৰ শশীকান্ত শইকীয়াদেৱে। কাজল দাসৰ যিখন গল্প কবিতা পুথি জীৱনটো এটা শিল্প, অনন্য এখন অনুপম আৰু মনক জোকাই যোৱা, হৃদয় কৰি যোৱা, জীৱনক উপলব্ধি কৰিব পৰা, মনক উপলব্ধি কৰিব পৰা আৰু জীয়া মানুহৰ সঁচা ছবিবোৰ হয়তো ইয়াত লিপিবদ্ধ হৈ আছে। গতিকে কাজল দাস আচলতে আমি যিখিনি মানুহ ইয়াত সমবেত হৈছোঁ, কাজল দাসৰ এই কবিতা পুথিখনে হয়তো এটা বাট দেখুৱাব। আমাৰ এগৰাকী বিশিষ্ট ব্যক্তিক আদৰণি জনাবলৈ থাকি গৈছিলে, গতিকে অসম কবি সন্মিলনৰ যুটীয়া সম্পাদিকা শ্ৰীযুতা বিবিজান দত্ত বাইদেউ, আমাৰ কানৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী কৰিণা বৰুৱাই তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব। কৰিণা বৰুৱাই আমাৰ মৰমৰ বিবিজান বাইদেউ আদৰণি জনাব। ধন্যবাদ। তাৰ লগতে আমাৰ গ্ৰন্থ প্ৰণেতা কাজল দাসে কৈছে তেখেতৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰ হামজা আলীয়ে এটি গীত পৰিৱেশন কৰিব। আজি মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত এটি গাবলৈ লৈছোঁ। গীতটি গাওঁতে মাজত যদি কিবা ভুল হৈ যায় তেন্তে ক্ষমা কৰিব। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে। ইয়াৰ পাছত আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় লেখিকা সংস্থাৰে বিশিষ্ট লেখিকা কাঞ্চন বৰুৱা বাইদেউৰ পৰা আজি কাজল দাসৰ গ্ৰন্থখনৰ ক্ষেত্ৰত চমুকৈ কাজল দাস সঁচাকৈ এজন খুব অনুভৱী কবি বুলি মই ভাবোঁ। মই বিশেষ কবিতাৰ বিষয়ে নাজানো, তথাপি মাজে সময়ে মই চেষ্টা কৰোঁ কবিতা লিখিবলৈ। তেনেধৰণে ইমান ভাল কবিতা লিখিব পৰা নাই। মই কিছু কবিতা ওপৰে চাইছোঁ, খুব সুন্দৰ তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। সকলোৱে নিশ্চয় এই কবিতাৰ পুথিখন পঢ়ি আনন্দিত হ'ব। ইয়াৰ পাছতে আমি আৰু এটি কবিতা পাঠ শ্ৰৱণ কৰিম চয়নিকা বুঢ়াগোহাঁই। কবিতাৰ শিৰোনাম জীৱনটো এটা শিল্প। কবি কাজল দাস। জীৱন ৰামধেনুৰ দৰে ৰঙীন, ফুলৰ দৰে সুন্দৰ, কবিতাৰ দৰে অৰ্থপূৰ্ণ, উপন্যাসৰ দৰে জীৱনৰ পৃষ্ঠাবোৰ বৰ্ণময়। আমি এবাৰ এটি গীত শ্ৰৱণ কৰিম হেপী দত্ত দিহিঙীয়াৰ পৰা। আজি শৰত প্ৰথম কলি পৰিছে, আজি চাগে তোমাৰ মোলৈ মনত পৰিছে। এবাৰ আমি আমন্ত্ৰণ কৰি অনা সন্মানীয় নিৰ্দিষ্ট বক্তা দলমণি দেৱীলৈ মাইক্ৰফোন আগবঢ়াইছোঁ। যে জীৱনটো ৰামধেনুৰ দৰে ৰঙীন, জীৱনটো ফুলৰ দৰে সুন্দৰ, কবিতাৰ দৰে অৰ্থপূৰ্ণ, উপন্যাসৰ দৰে বৰ্ণময়, জীৱনটো এটা চিৰযুগমীয়া শিল্প। স্বাভাৱিকতে সুন্দৰ ৰূপত সজাব পৰাটোৱেই হ'ল শিল্প। গতিকে শিল্পৰ পৃথিৱীত শ্ৰেষ্ঠ প্ৰাণী হৈছে মানুহ। গতিকে মানুহে নিজৰ ৰুচি অভিৰুচি সুন্দৰতা এইবিলাক কাব্যিকতাৰ যোগেদি সাহিত্যৰ যোগেদি মানুহে প্ৰকাশ কৰিব পাৰে। যেনেকৈ আমি আঘোণৰ ধাননি পথাৰখন, শৰতৰ কুকুলা মেঘ, পূৰ্ণিমাৰ বিমল জোনাক, এই সকলোবোৰে আমাৰ মনত অন্তৰৰ নিৰ্ভীত কোণত একো একোটা ভাৱৰ সৃষ্টি কৰে আৰু সেই একো একোটা ভাবি প্ৰাঞ্জল ভাষাত প্ৰকাশ কৰিলে জীপাল হৈ কবিতা হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰ পাছতে এটি আমি নৃত্য উপভোগ কৰিম।
ইয়াৰ পাছতে আমি আৰু এটি কবিতা পাঠ শ্ৰৱণ কৰিম। আকাশমিতা শৰ্মা। কবিতাৰ শিৰোনাম ছোৱালীবোৰে তোমাক বহুত ভাল পায়। তুমি ক'লা যদিও ছোৱালীবোৰে তোমাক বহুত ভাল পায়। মৰমত তোমাক দুচকুত লৈ ফুৰে। আমাৰ আইও ছোৱালী হৈ থাকোঁতে তোমাক বহুত ভাল পাইছিল। কাজল দাসলৈ মোৰ কাব্য প্ৰশস্তি আগবঢ়াব খুজিছোঁ। কবিতাৰ শিৰোনাম চকু। আমি যাক ধুনীয়া দেখোঁ তেওঁতেই মন মেলোঁ। আমি যাক ধুনীয়া দেখোঁ তেওঁতেই মন মেলোঁ, এয়া চকুৰ কথা। এইফালৰ পৰা চাবলৈ গ'লে চকু আৰু চিকাৰীৰ মাজত বিশেষ মৌলিক পাৰ্থক্য আছে বুলি মনে নধৰে। কাৰণ চকুৱে যি দেখে চিকাৰীয়ে তাতেই লক্ষ্য স্থিত। ইয়াৰ পাছতে আমি দুটি কবিতা পাঠ শ্ৰৱণ কৰিম। নিকুমণি খাকলাৰী। কবিতাৰ শিৰোনাম তুমি আহিলে। তুমি আহিলে মোৰ হৃদয়ৰ চৌপাশে উপচি পৰে হেৰুৱালে বৰ্ণালী। জীপাল হৈ উঠে কবিতা কবিতা লগা মনৰ শব্দবোৰ। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ কৰিণা বৰুৱা। আবৃত্তি কৰিবলৈ লৈছোঁ কবি কাজল দাসদেৱৰ ৰচিত এটি কবিতা নিস্তব্ধ মৰিশালীত এখন সভা। নিস্তব্ধ মৰিশালীৰ প্ৰাংগণত এদিন ৰাতি ঠিক 12 বজাত আহ্বান কৰা হৈছিল এখন সভা। আলফা চকে তেওঁৰ গুৰু কাজল দাসৰ প্ৰথম কবিতা পুথিখনৰ এটি কবিতা আবৃত্তি কৰিব। নমস্কাৰ, মোৰ নাম আলফা চক। মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটিৰ শিৰোনাম মহাপুৰুষ শংকৰদেৱ। কবি সন্মানীয় কাজল দাস ছাৰ। মহাপুৰুষ শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তুমি। গঢ়িলা অসমক নতুন কৰি, মানৱক দি গলা জ্ঞানৰ পোহৰ। এইবাৰ আমি মাইক্ৰফোন আগবঢ়াইছোঁ সীমা বৰুৱা ডাঙৰীয়ানীলৈ। ৱৰ্ডছ পথৰ মতে কবিতা শক্তিশালী অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ। Poetry is a spontaneous overflow of powerful feelings আৰু নিৰলাপ কৰা আৱেগৰ ধাৰণা। শ্ৰেণীৰ মতে কবিতাই পৃথিৱীত লুকাই থকা সৌন্দৰ্যৰ উৰণি টানি পৰিচিত বস্তু অপৰিচিত কৰি দেখুৱায়। চাইমন এটছৰ মতে ছবি নীৰৱ কবিতা আৰু কবিতা হৈছে কথা কোৱা ছবি। মোৰ মতে কবিতা হৃদয়ৰ অনুভূতি। কাজল দাস এটা চিনাকী নাম। কবিতাৰ ভাষা সৰল যদিও সুন্দৰ কাব্যিকতাৰে ভৰা। তোমাৰ পৰশত ছোৱালীবোৰ আৰু অতি ধুনীয়া হৈ উঠে। কাজল শব্দৰ সুন্দৰ ব্যঞ্জনা। এইবাৰ আমি কবিতা পাঠ পুনৰ শ্ৰৱণ কৰিম। মৌচুমী দাস। আজিৰ কবিতাৰ শিৰোনাম ভাল লাগে। কবি কাজল দাস। কথা দি কথা ৰখা মানুহবোৰক ভাল লাগে। তেওঁলোক সুগন্ধি ফুলৰ দৰে। ভালটোক ভাল বুলি কোৱা মানুহবোৰকো ভাল লাগে। এইবাৰ অঞ্চল আমন্ত্ৰণ জনাইছোঁ অদিতি পাংগিং। কবিতা আবৃত্তি কৰিবলগীয়া কবিতাৰ শিৰোনাম ভূপেন্দ্ৰা তুমি। ভূপেন্দ্ৰা, যদিও তোমাক লগ পোৱা নাই ওচৰৰ পৰা, তথাপি মই সৌভাগ্যৱান, যিহেতু তোমাক বহুবাৰ লগ পাইছোঁ মোৰ হৃদয়ৰ নিচেই কাষত। আহক ধন্যবাদ। ইয়াৰ পাছতে আমি সোণোৱাল ডাঙৰীয়ালৈ মাইক্ৰফোন আগবঢ়াম। নমস্কাৰ। সৰ্বপ্ৰথমে মই আজিৰ এই দেউতা আমাৰ বাবে এন্ধাৰৰ চাকি। দেউতা নহ'লে দিনতেই ৰাতি। দেউতা মাৰ মুখৰ হাঁহি, তেওঁৰ বাবেই বাজে ঘৰখনত সুখৰ বাঁহী।
আমাৰ অনুষ্ঠানৰ কাৰ্যসূচী প্ৰায় শেষ খবৰ সময় হৈ আহিছে। আমাৰ মাজত এগৰাকী ছাত্ৰ আছে মহাবিদ্যালয়ৰে চিন্ময় হাজৰিকা। কবিতাৰ শিৰোনাম হৈছে নিচা। তোৰ নিচাত মই ডুব গৈ থাকিব বিচাৰোঁ, মাতাল হৈ থাকিব বিচাৰোঁ তোৰ প্ৰেমৰ নিচাত। কাজল দাসৰ সহপাঠী ইন্দ্ৰিমেন অন্তৰংগ বন্ধু পলাশ কলিতা। মই এইখিনিতে মোক এতিয়া ক'বলৈ কৈছে কাজল ছাৰৰ মানে বিষয়ে। মোৰ প্ৰথম চিনাকি কাজল ছাৰৰ লগত প্ৰথম চাবুৱা ডায়েটত হৈছিলে। ডায়েটত যেতিয়া প্ৰথম গৈছিলোঁ তেতিয়া আমি প্ৰথমতে একেখন বেঞ্চতে বহিছিলোঁ ছাৰৰ লগত। তেতিয়াৰ পৰাই ছাৰক লক্ষ্য কৰিছিলোঁ। ছাৰ এজন অত্যন্ত সৰল মনৰ, একেবাৰে সৰল মনৰ, একদম ঘৰুৱা নিচিনা লাগে ছাৰক প্ৰথমৰ পৰাই যেতিয়াবা লগ পাইছিলোঁ। কাৰ্যসূচীও শেষৰ ফালে আহিছে। মই একেবাৰে শেষত কবি কাজল দাসৰ এটি কবিতা পাঠ কৰিম। বিশিষ্ট কবি কাজল দাসৰ জীৱনটো এটা শিল্প কাব্যগ্ৰন্থখনিৰ পৰা এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম কুৱেশ্যন মাৰ্ক। আৰু কিমান দিন আমি অসত্যটোক সত্য বুলি মানি চলিম, আৰু কিমান দিন আমি অসত্যটোক সত্য বুলি মানি চলিম, আৰু কিমান দিন আমি বিশ্বাস কৰি থাকিম পুৰণি দিনৰ পৰা চলি অহা অযুক্তিকৰ ৰীতি নীতি আৰু পৰম্পৰাবোৰ। যথেষ্ট আহ্লাদিত হ'লোঁ। কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ সু বক্তব্যই আপ্লুত কৰিলে। যথেষ্ট সংখ্যক কবিৰ উপস্থিতিয়ে এই মহিয়ান মঞ্চখনে জীপাল কৰি তুলিলে। আগলৈকো কাজলৰ দৰে কবিসকলক আপোনালোকে উৎসাহিত কৰিব। এনেদৰেই অনুষ্ঠানত উপস্থিত থাকি প্ৰতিগৰাকী সাহিত্যিক কবি লেখাৰো পঢ়ুৱৈ সকলোকে উৎসাহ প্ৰদান কৰিব বুলি এই মঞ্চৰ পৰাই আপোনালোকলৈ কাতৰ আহ্বান। ধন্যবাদ। অনুষ্ঠানৰ সামৰণি মাৰে। এতিয়া আমি সকলোৱে জানো যিকোনো অনুষ্ঠানত শেষৰ এটা কাৰ্যসূচী থাকে শলাগৰ শৰাই। তো এই শলাগৰ শৰাই মই প্ৰথমতে শলাগৰ শৰাই আগবঢ়াব বিচাৰিছোঁ। খুব সুন্দর সময় কাটালাম। একটা কবিতার সন্ধ্যা গানে নৃত্যে আবৃত্তিতে সুন্দর একটা সময় কাটলো। কবিতা গ্রন্থ উন্মোচন দেখলাম, দারুণ স্মরণীয় দিন হিসাবে মনে থাকবে। আজকের ভিডিও এখানে শেষ করি। ভিডিওটি কেমন লাগলো কমেন্টস করে জানাবেন, লাইক শেয়ার সাবস্ক্রাইব করবেন। ভালো থাকবেন, দেখা হবে পরবর্তী ভিডিওতে। শুভরাত্রি। মোর কবিতার ছন্দ লাগি স্পন্দন তোর জাগেনে, স্পন্দন তোর জাগেনে। কথা মালিকার গন্ধ লাগি হোণর হপুন ভাগেনে, ভাগেনে, ভাগেনে। তোর হোণর হপুন ভাগেনে, তোর হোণর হপুন ভাগেনে। নাচে তরা সন্দে সন্দে বিশ্বভরা মহানন্দে। নাচে তরা সন্দে সন্দে
বিশ্বভরা মহানন্দে সেই উলাহত হৰখ লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে